নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন প্ৰভাত ইউটিউব চেনেলৰ পুনৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ খণ্ডত আমি আলোচনা কৰিম ADRE গ্ৰেড 4ৰ বাবে উপযোগী হোৱাকৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। আহকচোন এতিয়া পলম নকৰি আমি প্ৰশ্নসমূহৰ মাজলৈ যাওঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, অৰ্থবিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ আডাম স্মিথ। দ্বিতীয় প্ৰশ্ন, ৱাজিৰ শব্দটোৱে মোগল যুগত কোনজন বিষয়াক বুজাইছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ ৰাজহ বিভাগৰ বিষয়াজনক। আজিৰ তৃতীয় প্ৰশ্নটো হৈছে, ৰামচৰিতমানস কোনে ৰচনা কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ তুলসীদাসে। পৰৱৰ্তী প্ৰশ্নটো হ'ল, জজিলা গিৰিপথে কাক কাক সংযোগ কৰিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ লাডাখ আৰু কাশ্মীৰ উপত্যকাক সংযোগ কৰিছে। পৰৱৰ্তী প্ৰশ্ন, নাথুলা গিৰিপথে কাৰ কাৰ মাজত সংযোগ স্থাপন কৰিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ ছিকিম আৰু তিব্বতৰ মাজত। এই গিৰিপথসমূহ হৈছে পাহাৰৰ মাজৰ কিছুমান সৰু সৰু ভংগীল অংশ, যাৰ যোগেদি যাতায়াত ব্যৱস্থা কৰা হয়। প্ৰশ্নটো হৈছে, শুৱালকুছি কিয় বিখ্যাত? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক বয়ন শিল্পৰ বাবে। বয়ন শিল্পৰ বাবে শুৱালকুছিক অসমৰ মানচেষ্টাৰ হিচাপেও নামকৰণ কৰা হৈছে। প্ৰথম প্ৰশ্ন, 2024 বৰ্ষত ইতিমধ্যে সম্পূৰ্ণ হৈ যোৱা T20 ক্ৰিকেট বিশ্বকাপ ক'ত অনুষ্ঠিত হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত। আজিৰ অষ্টম প্ৰশ্নটো হ'ল, 2028 বৰ্ষত গ্ৰীষ্মকালীন অলিম্পিক খেল ক'ত অনুষ্ঠিত হ'ব? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ আমেৰিকাৰ লছ এঞ্জেলছ চহৰত। আজিৰ নৱম প্ৰশ্নটো হৈছে, 1 ছেপ্টেম্বৰ 2024 অনুসৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকী কোন? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ ননীগোপাল মহন্ত। আজিৰ দশম প্ৰশ্ন, ডিব্ৰুগড় বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক 1965 চনৰ 1 জুলাই তাৰিখে। আজিৰ 11 প্ৰশ্নটো হ'ল, ভাৰতৰ একমাত্ৰ ওপঙা ৰাষ্ট্ৰীয় উদ্যান কোনখন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ কেইবুল লামজী ৰাষ্ট্ৰীয় উদ্যান, যিখন উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰ ৰাজ্যত আছে। আজিৰ 12 প্ৰশ্নটো হৈছে, কথাকলি কোন ৰাজ্যৰ এটা জনপ্ৰিয় নৃত্য? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ কেৰালা ৰাজ্যৰ। 13 প্ৰশ্নটো হৈছে, পোংগল উৎসৱ কোন ৰাজ্যত পালন কৰা হয়? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ তামিলনাডু ৰাজ্যত। 14 প্ৰশ্নটো হৈছে, খাজুৰাহো মন্দিৰ নিৰ্মাণৰ লগত তলৰ কোনটো ৰাজবংশৰ সম্পৰ্ক আছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ চান্দল্যসকলৰ। 15 প্ৰশ্নটো হ'ল, হোলোঙাপাৰ গিবন অভয়াৰণ্য তলৰ কোনখন জিলাত আছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক যোৰহাট জিলাত। গিবন অভয়াৰণ্য হলৌ বান্দৰৰ বাবে বিখ্যাত। 16 প্ৰশ্ন, তলৰ কোনটো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হোৱা নাই? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ তলাতল ঘৰ। আজিৰ 17 প্ৰশ্নটো হ'ল, বৃহদেশ্বৰ মন্দিৰ কোন শাসকে নিৰ্মাণ কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ চোল শাসক ৰাজাৰায় প্ৰথমে। পৰৱৰ্তী প্ৰশ্নটো হৈছে, কামাখ্যা মন্দিৰ নিৰ্মাণৰ সৈতে তলৰ কোনজনৰ সম্পৰ্ক নাই? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক ঘটকাসুৰ। প্ৰশ্ন নং 20টো হৈছে, তলৰ কোনখন লিপিত প্ৰথম অসমীয়া ভাষাৰ ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা যায়? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ কানাই বৰশী বোৱা শিলালিপি, যিখন উত্তৰ গুৱাহাটীত উদ্ধাৰ হৈছিল। প্ৰশ্ন নং 21টো হ'ল, পবিত্ৰ গায়ত্ৰী মন্ত্ৰ কোনখন বেদৰ পৰা লোৱা হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক ঋগ্বেদ। ঋগ্বেদ হৈছে
বেদসমূহৰ ভিতৰত আটাইতকৈ প্ৰাচীনতম বেদ। 22 সংখ্যক প্ৰশ্নটো হ'ল কোনবিধ সাহিত্যক বেদান্ত বোলা হয়, অৰ্থাৎ বেদৰ অন্ত বোলা হয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ উপনিষদক। 23 সংখ্যক প্ৰশ্নটো হ'ল অৰ্থশাস্ত্ৰ গ্ৰন্থখন কোনে ইংৰাজীলৈ অনুবাদ কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক ৰুদ্ৰপন্ত শ্যামশাস্ত্ৰীয়ে। 24 সংখ্যক প্ৰশ্নটো হৈছে কিতাপ উল হিন্দ গ্ৰন্থখন কোনে লিখিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক আলবেৰুনিয়ে। আজিৰ 25 নম্বৰ প্ৰশ্নটো হৈছে ব্ৰাহ্মী লিপিৰ প্ৰথম পথোদ্ধাৰ কোনে কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ জেমছ প্ৰিন্সেপে। বন্ধু বান্ধৱীসকল, নতুন প্ৰভাত চেনেলটোৰ এই ভিডিঅ'টো চাই আপোনালোকে যদি উপকৃত হয় তেনেহ'লে চেনেলটো লাইক আৰু শ্বেয়াৰ কৰি দিব। লগতে আপোনালোকে যদি চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰি আছে তেনেহ'লে চেনেলটো এটা ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আগন্তুক ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে লাভ কৰিব পাৰে। প্ৰশ্ন নং 26টো হৈছে দেৱনাম পিয়া প্ৰিয়দৰ্শী বুলি কোনজন ৰজাক বুজোৱা হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ মহামতি অশোকক। প্ৰশ্ন নং 27টো হ'ল আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া বা ASI কোনে প্ৰতিষ্ঠা কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক আলেকজেণ্ডাৰ কানিঙে। তেখেতে 1861 চনত ইয়াক প্ৰতিষ্ঠা কৰিছিল। 28 নম্বৰ প্ৰশ্ন মাংগালোৰ সন্ধি কাৰ কাৰ মাজত হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে টিপু চুলতান আৰু ইংৰাজসকলৰ মাজত 1784 চনত এই চুক্তি স্বাক্ষৰিত হৈছিল। আজিৰ 29 সংখ্যক প্ৰশ্নটো হৈছে 1835 চনত স্থাপিত হোৱা কলিকতা মেডিকেল কলেজ কোন গভৰ্ণৰ জেনেৰেলে স্থাপন কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে গভৰ্ণৰ জেনেৰেল লৰ্ড উইলিয়াম বেণ্টিংকে। আজিৰ 30 সংখ্যক প্ৰশ্ন গেনিমেড কোনটো গ্ৰহৰ উপগ্ৰহ? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ বৃহস্পতি গ্ৰহৰ। গেনিমেড হৈছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ। বন্ধু বান্ধৱীসকল, আমাৰ ছিৰিজৰ প্ৰশ্নসমূহ 50টা প্ৰশ্নকৈ প্ৰতিটো ভিডিঅ'ত আগবঢ়াইছিলোঁ যদিও আজি বিশেষ অসুবিধা হোৱাৰ বাবে 30টা প্ৰশ্নহে আগবঢ়াব পাৰিলোঁ। আজিৰ শেষৰটো প্ৰশ্ন হ'ল জোনাকী আলোচনী কেতিয়া প্ৰকাশ পাইছিল? আৰু এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত দিব বুলি আশা কৰিলোঁ। বন্ধু বান্ধৱীসকল, আশা কৰিলোঁ আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোক যথেষ্ট পৰিমাণে উপকৃত হ'ব। আৰু যদি আপোনালোক ভিডিঅ'টো চাই উপকৃত হয় তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।